সকলোফালে কেৱল বানপানী আৰু আপোনালোকে সকলোৱে গম পায় যে এতিয়া আমাৰ অসমৰ বহুখিনি অঞ্চল এতিয়া বানৰ কবলত আৰু এতিয়া যোৰহাট গোলাঘাট আৰু শিৱসাগৰ ডিষ্ট্ৰিক্টটো একেবাৰে আপোনালোকে শেষেই হৈ গৈছে গম পায়। সেইকাৰণে ভাবিছোঁ আমাৰ ফালৰ পৰা নিজৰ ফালৰ পৰা যিখিনি পাৰোঁ আমি মানে এনেকৈ মহিলাসকলৰ বাবে এইবোৰ কাপোৰ লৈ আহিছোঁ। এইবোৰ কাপোৰ তাৰপিছতে এইখিনি আছে আপোনাৰ ব্লাউজ, কিছুমান মানে সৰু সৰু বস্তু যিখিনি মানে সিহঁতৰ প্ৰয়োজনীয় বস্তু মানে পিন্ধা উৰা ক্ষেত্ৰত যিহেতু এতিয়া বহুতখিনি অসুবিধা হ'ব, সেইকাৰণে ভাবিছোঁ আমি এইখিনি কাপোৰে আমি ডনেট কৰিম। আৰু ল'বলৈ আছে এইখিনি এতিয়া আমি আনিছোঁ, আৰু কিছুমান বস্তু আমাৰ ল'বলগীয়া আছে, যেনে আমি আৰু কিছুমান বস্তু এড কৰিম, যেনেকৈ চেনিটাৰী পেড হওক। এয়া আমি মেখেলা আনিছোঁ, এয়া মেখেলা মানে ঘৰতে পিন্ধিব পৰা আৰু দেই হৈছে। এয়া চাদৰ, এইবোৰ চাদৰ অনা হৈছে এইবোৰ। তাৰপিছতে একদম মানে একেবাৰে ভাল লগা এটা কথা, তাৰপিছত যিখন দোকানত আমি মানে বজাৰ কৰিবলৈ গৈছিলোঁ সেইখন দোকানে আমাৰ মানে কোনো সিহঁতৰ লাভ নোহোৱাকৈ এইখিনি বস্তু আমাক দিছে, আমি ক্ৰয় কৰিছোঁ সিহঁতৰ পৰা। তাৰপিছতে একদম এটা মানে মোৰ তাত ভাল লাগি গ'ল, দোকানৰ অ'নাৰজনে আমাক এনেকুৱা 5যোৰ কাপোৰ ফ্ৰীতে দিছে, আৰু মানে 5গৰাকী মানুহক দিব পাৰোঁ। আৰু যিমানখিনি পাৰোঁ আমি সহায় কৰিবলৈ চেষ্টা কৰিম, আৰু আপোনালোকে যিমান দূৰ পাৰে আৰু সহায় কৰিবলৈ সকলোবোৰ আগবাঢ়ি আহিব, যাতে সকলোৰে সহায় হওক, সেয়াই মই ক'বলৈ বিচাৰিম।